Hello student, ভোগালী বিহুৰ হিয়া ভৰা অলপ জনাই লৈ আহিছো HSLC 2025 জেনেৰেল মেথছত আহিবলগীয়া 100% কমন অহা প্ৰায় প্ৰশ্নবোৰ লৈ প্ৰেক্টিছ পেপাৰ নাম্বাৰ 2 ইয়াৰ আগত মই সেকশন বিৰ কাৰণে প্ৰেক্টিছ পেপাৰ 1 খন দিছিলো য'ত আছিল চেপ্টাৰ 10 পৰা চেপ্টাৰ 15 লৈ আজি জেনেৰেল মেথছৰ সেকশন বিৰ বাবে প্ৰেক্টিছ পেপাৰ নাম্বাৰ 2 খন লৈ আহিছো য'ত ৰিভিজনৰ পৰা চেপ্টাৰ 8 লৈ আছে গতিকে পলম নকৰি তোমালোকে নিজৰ কিতাপখন উলিয়াই লৈ ভালদৰে চিন অৰ্থাৎ টিক কৰি যাবা আৰু এই কোৱেশ্চনখিনি ভালদৰে চাই গলে মোৰ দৃঢ় বিশ্বাস তোমালোকে 100% কোৱেশ্চনছৰ এনসাৰ লিখিব পাৰিবা আহা তেতিয়া হলে পলম নকৰি ভিডিওটো স্টাৰ্ট কৰো ৰিভিজন 1ত চোৱা ৰিভিজনৰ পৰা আমি এক্সাম্পল 5 টো চাব লাগিব পেজ নাম্বাৰ ইংলিশ মিডিয়ামত হ'ব পেজ নাম্বাৰ 2 আৰু এছামিজ মিডিয়ামত হ'ব পেজ নাম্বাৰ 2 উদাহৰণ 5 টো এক্সাৰসাইজ যদি আমি ৰিভিজন 2 ৰ পৰা চাব যাও অৰ্থাৎ অনুশীলনী ৰিভিজন 2 ৰ পৰা যদি চাও কোৱেশ্চন নাম্বাৰ লাগিব আমাক 4 3 আৰু 4 আৰু কোৱেশ্চন নাম্বাৰ 7 8 ঠিক আছে তাৰপিছত এক্সাৰসাইজ তোমালোকে ৰিভিজন 3 টো যদি চোৱা কোৱেশ্চন নাম্বাৰ ৰিভিজন 3 পৰা চাবা কোৱেশ্চন নাম্বাৰ 6 2 আৰু 4 কোৱেশ্চন নাম্বাৰ 9 10 এক্সাৰসাইজ ৰিভিজন 4 পৰা চাবা তোমালোকে কোৱেশ্চন নাম্বাৰ 8 ৰিভিজন 5 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নাম্বাৰ 3 2 4 কোৱেশ্চন নাম্বাৰ 4 2 5 6 কোৱেশ্চন নাম্বাৰ 6 ৰ 71 কোৱেশ্চন নাম্বাৰ 7 ৰ 71 তোমালোকে কিতাপ উলিয়াই কোৱেশ্চনখিনি ভালদৰে চিন দি লবা ঠিক আছে নেক্সট আমি যদি চাও চেপ্টাৰ 1 ত যদি আমি আহো চেপ্টাৰ 1 ত এক্সাম্পল 1 ইংলিশ মিডিয়ামৰ পেজ নাম্বাৰ আছে 30 উদাহৰণ 1 অসমীয়া বুকৰ আছে পেজ নাম্বাৰ 28 এক্সাম্পল 2 এইটো ইংলিশ মিডিয়ামৰ পেজ নাম্বাৰ 31 হ'ব উদাহৰণ 2 টো আমাৰ এছামিজ মিডিয়ামৰ পেজ নাম্বাৰ হৈছে 30 এক্সাৰসাইজ 1.1 অনুশীলনী 1.1 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নাম্বাৰ এই কেটা কোৱেশ্চন চালে হল তোমালোকে কোৱেশ্চন নাম্বাৰ 1 ৰ 1 3 টো কোৱেশ্চন নাম্বাৰ 2 4 5 একেটা 1.1 ৰ লাগিব এক্সাম্পল 8 টো লাগিব তোমালোকৰ ইংলিশ মিডিয়ামৰ পেজ নাম্বাৰ হৈছে 35 অসমীয়া মিডিয়ামৰ পেজ নাম্বাৰ হৈছে 36 এক্সাৰসাইজ 1.2 ৰ পৰা চাব লাগিব তোমালোকে কোৱেশ্চন নাম্বাৰ 4 5 ঠিক আছে ইতিমধ্যে আকৌ তোমালোকে থিওৰাম এটা চাব লাগিব থিওৰাম 1.4 চাব লাগিব ইংলিশ মিডিয়ামৰ পেজ নাম্বাৰ আছে 37 আৰু অসমীয়া মিডিয়ামত আছে উপপাদ্য 1.4 38 পেজত এক্সাম্পল 9 টো চাব লাগিব পেজ নাম্বাৰ 38 পেজত আছে আৰু ইফালে তোমাৰ এক্সাম্পল 11 টো চাব লাগিব পেজ নাম্বাৰ আছে 39 ত ইংলিশ মিডিয়াম বুকত উদাহৰণ 9 পেজ নাম্বাৰ 39 এটো এছামিজ মিডিয়ামৰ কাৰণে উদাহৰণ 11 পেজ নাম্বাৰ 40 এক্সাৰসাইজ 1.3 ৰ পৰা কোৱেশ্চন নাম্বাৰ 1 আৰু 2 টো চাব লাগিব তোমালোকে 1.3 এক্সাৰসাইজৰ এটো ঠিক আছে অনুশীলনী 1.3 চেপ্টাৰ 2 ৰ পৰা চোৱা পলিনোমিয়েলছৰ পৰা চোৱা বহুপদৰ পৰা এক্সাম্পল চাব লাগিব আমি 2 3 4 পেজ নাম্বাৰ আছে 55 56 পেজ ইংলিশ মিডিয়াম বুকত আৰু অসমীয়া মিডিয়ামৰ আছে 56 57 পেজত 2 3 4 2 এক্সাৰসাইজ 2.2 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নাম্বাৰ 1 ৰ 3 টো 5 টো 6 টো কোৱেশ্চন নাম্বাৰ 2 ৰ 1 টো 5 টো কোৱেশ্চন নাম্বাৰ 3 ৰ 1 টো 4 টো একেটা চাই ললে হৈ গল তোমালোকৰ তাৰ পিছত আকৌ চেপ্টাৰ 2 ৰ পৰা এক্সাম্পল তোমালোকে চাব লাগিব 6 7 8 9 পেজ নাম্বাৰ আছে 58 59 60 ইংলিশ মিডিয়ামৰ বুকৰ আৰু অসমীয়া মিডিয়ামৰ পেজ নাম্বাৰ হৈছে 60 61 62 এক্সাৰসাইজ 2.3 ৰ পৰা তোমালোকে চাবা 1 ৰ 1 টো 2 টো 2 ৰ 1 টো আৰু কোৱেশ্চন নাম্বাৰ 3 4 আৰু কোৱেশ্চন নাম্বাৰ তোমাৰ 6 ৰ 1 টো 2 টো আৰু 3 টো চেপ্টাৰ 3 দেখা দুটা চলকত ৰৈখিক সমীকৰণ এক্সাৰসাইজ 3.1 ৰ চাব লাগিব কোৱেশ্চন নাম্বাৰ 2 এক্সাৰসাইজ 3.2 ৰ পৰা চাবা তোমালোকে অনুশীলনী 3.2 ৰ পৰা চাবা কোৱেশ্চন নাম্বাৰ 1 ৰ 1 টো 2 টো কোৱেশ্চন নাম্বাৰ 5 7 এক্সাৰসাইজ 3.3 উলিয়াই লবা 3.3 কোৱেশ্চন নাম্বাৰ লাগিব 1 ৰ 1 টো তোমালোকৰ 2 টো 4 টো
তাৰপিছত কুৱেশ্যন নম্বৰ 3 ৰেকৰ্ডটো 2টো পাছতটো এক্সাৰসাইজ 3.4 ৰ পৰা চাবা তোমালোকে কুৱেশ্যন নম্বৰ 1 ৰ একৰটো 4টো কুৱেশ্যন নম্বৰ 2 ৰ 1 2 3 আৰু ইফালে এক্সাম্পল লাগিব আমাক 15 আৰু 16 পেজ নম্বৰ আছে 86 ৰ আৰু এছামিজ মিডিয়ামৰ পেজ নম্বৰ হৈছে 91 এক্সাৰসাইজ 3.5 চাবা এতে তোমালোকৰ কুৱেশ্যন নম্বৰ 2 ৰেকৰ্ডটো 2টো 1 2 লাগিব 2 ৰ পৰা আৰু কুৱেশ্যন নম্বৰ 4 2 আৰু 5 তো তাৰ পিছত চোৱা তোমালোকে তাৰ পিছত চেপ্টাৰ 4 ৰ আহা চেপ্টাৰ 4 ৰ পৰা আমি চাব লাগিব চেপ্টাৰ 4 ৰ এক্সাৰসাইজ 4.1 ৰ পৰা চাব লাগিব কুৱেশ্যন নম্বৰ 2 1 2 3 4 এক্সাম্পল 5 টো চাব লাগিব ইংলিছ মিডিয়ামৰ পেজ নম্বৰ 100 আৰু এছামিজ মিডিয়ামৰ পেজ নম্বৰ 108 এক্সাৰসাইজ তোমালোকে 4.2 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1 ৰ একৰটো 2টো 4টো নটটো আৰু কুৱেশ্যন নম্বৰ 3 4 5 ঠিক আছে এক্সাম্পল 11 এক্সাম্পল 14.1 আৰু 2 এক্সাম্পল 15 এইকেইটা তোমালোকে চাবা ইংলিছ মিডিয়ামৰ পেজ নম্বৰ 109 111 111 আৰু 112 112 পেজত আৰু অসমীয়া মিডিয়ামৰ পেজ নম্বৰ কেইটা আছে 117 119 120 তোমালোকে লক্ষ্য কৰিবা যেটো মই লাল কলমেদি লিখিছো এটো ইংলিছ মিডিয়ামৰ বুকত পাবা পেজ নম্বৰ আৰু কলা ব্ল্যাক কলমেদি যেটো লিখিছো হেতু এছামিজ মিডিয়ামৰ পেজ নম্বৰ হয় ঠিক আছে এক্সাৰসাইজ 4.3 ৰ পৰা চাব লাগিব কুৱেশ্যন নম্বৰ 1 ৰ 3টো 3 ৰেকৰ্ডটো 2টো 3টো কুৱেশ্যন নম্বৰ 4 6 7 আৰু 11 এক্সাৰসাইজ 4.3 ৰ পৰা চাবা তোমালোকে কুৱেশ্যন নম্বৰ 1 ৰ 1 2 কুৱেশ্যন নম্বৰ 2 ৰ 1 2 3 তাৰ পিছত চেপ্টাৰ 5 ত আহা এক্সাম্পল 3 5 7 8 এগেটা তোমালোকে পেজ নম্বৰ পাবা ইংলিছ মিডিয়ামৰ বুকত 127 100 127 128 পেজত ঠিক আছে অসমীয়া মিডিয়ামৰ 136 137 138 139 পেজত এক্সাৰসাইজ 5.2 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 4 5 ৰ একৰটো ঠিক আছে 7 8 9 10 11 12 15 17 আৰু 18 ঠিক আছে নেক্সট আমি যদি চাব যাও চেপ্টাৰ 5 ৰ পৰা এক্সাম্পল 11 আৰু 15 টো লাগিব ইংলিছ মিডিয়ামৰ বুকত 134 136 পেজ নম্বৰ এছামিজ বুকত আছে 145 147 এক্সাম্পল এক্সাৰসাইজ 5.3 ৰ পৰা চাবা তোমালোকে কুৱেশ্যন নম্বৰ 4 5 6 7 8 9 আৰু 16 টো চেপ্টাৰ 6 থিওৰাম 6.1 পেজ নম্বৰ আছে ইংলিছ মিডিয়ামৰ বুকত 149 151 6.1 আৰু 6.2 দুটা একেলগে দিছো পেজ নম্বৰ দুটো একেলগে আছে আৰু এছামিজ মিডিয়ামত 161 163 এক্সাম্পল 2 পেজ নম্বৰ 151 152 এটো 1 আৰু 2 দুটা এক্সাম্পল আছে দুটা পেজ নম্বৰ আছে এছামিজ মিডিয়ামৰ পেজ নম্বৰ 164 এক্সাৰসাইজ অনুশীলনী 6.2 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 3 4 9 10 একেটা আৰু এক্সাৰসাইজ 6.3 ৰ পৰা চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2 3 5 13 14 15 16 7 চেপ্টাৰ 7 ৰ পৰা তোমালোকে চাবা এক্সাম্পল 1 2 পেজ নম্বৰ 183 184 ইংলিছ মিডিয়াম অসমীয়া মিডিয়ামত 197 পেজ নম্বৰত আছে এক্সাৰসাইজ 7.1 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 3 4 7 8 9 তাৰ পিছত চোৱা এক্সাম্পল 6 7 পেজ নম্বৰ হৈছে 189 এছামিজ মিডিয়ামত 203 এক্সাৰসাইজ 7.2 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1 2 4 5 6 8 এক্সাম্পল চাব লাগিব 11 12 14 পেজ নম্বৰ আছে 194 ত ইংলিছ মিডিয়ামৰ বুকত এছামিজ মিডিয়ামৰ বুকত আছে 208 209 7.3 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1 ৰ একৰটো 2 ৰ একৰটো আৰু কুৱেশ্যন নম্বৰ 3 4 লাষ্ট আৰু তোমাৰ চেপ্টাৰ 8 টো আছিল এটো আমাৰ লাষ্ট চেপ্টাৰ 8 ৰ পৰা চাবা তোমালোকে এক্সাম্পল 3 4 5 পেজ নম্বৰ আছে 204 205 ইংলিছ মিডিয়াম বুক অসমীয়া মিডিয়ামত আছে তোমাৰ 220 221 221 এক্সাৰসাইজ অনুশীলনী 8.1 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 4 5 6 7 ৰ একৰটো কুৱেশ্যন নম্বৰ 8 9 ৰ একৰটো 10টো এক্সাম্পল 8 টো লাগিব পেজ নম্বৰ আছে 211 অসমীয়া মিডিয়ামত 228 পেজ নম্বৰ ঠিক আছে এক্সাৰসাইজ 8.2 ৰ পৰা চাবা 1 ৰ একৰটো 2টো 3টো আৰু 5টো কুৱেশ্যন নম্বৰ 3 ৰ একৰটো 2টো ঠিক আছে লাষ্ট পেজ এখিনি তাৰ পিছত এক্সাৰসাইজ 8.3 ৰ পৰা চাবা তোমালোকে
কুৱেশ্যন নম্বৰ 2 ৰেকৰ্ডটো 2টো 3 4 5 6 কুৱেশ্যন নম্বৰ আৰু সেইটো চাইডে চোৱা 8 ৰেকৰ্ডটো 3টো 4টো এক্সাম্পল 13 14 15 চাবা 13 14 15 পেজ নম্বৰ আছে 217 পেজত অসমীয়া মিডিয়ামত আছে 233 পেজত এক্সাৰসাইজ 8.4 পৰা লাগিব 5 ৰেকৰ্ডটো 2টো 3টো 6টো কুৱেশ্যন নম্বৰ 6 ৰেকৰ্ডটো আৰু 2টো তো এইখিনি আছিল মেথছৰ প্ৰথম আৰু দ্বিতীয় আগতে 2 নম্বৰ 1 নম্বৰখন দিছিল এইখন 2 নম্বৰ প্ৰেক্টিছ পেপাৰ আজিলৈ আৰু বিশেষ নাই ঠিক আছে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ